সো হেল্ল' এভৰিৱান আৰু ফাইনেলি তোমালোকৰ লাষ্ট 2 days আছে CWE বাবে 2025 ঠিক আছে সো ফাইনেলি আমাৰ জাৰ্নি এণ্ডিড হৈছে বুলি ক'ব পাৰি আৰু তোমালোকৰ বহুতে হয়তো এতিয়া ভয় খাই আছে যে এক্সাম কেনেকুৱা আহিব কি হ'ব সো একো ভয় খাব লগা কথা নাই ঠিক আছে যদি তোমালোকে লাষ্ট এই কেইমাহমানৰ পৰা যিমান দিনৰ পৰা তোমালোকে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছা যদি তোমালোকে 100% দিছা নিজৰ সো যি কৰিব লাগে চব কুৱেশ্যন সলভ কৰিছা ডেইলি প্ৰেক্টিছ কৰিছা কৰিছা সো পেপাৰ তোমালোকে এটেম্প কৰিব পাৰিবা ঠিক আছে সেইটো কনফিডেঞ্চ ৰাখা আৰু কি তোমালোকে গুৰুত্ব দিবা সো প্ৰথম কথাটো হ'ল তোমালোকে পেপাৰখন কেনেকৈ এটেম্প কৰিবা সেইটো ওপৰতো ক'ম সো এডমিট কাৰ্ড তোমালোকে যিমান পাৰে আগদিনা উলিয়াই ল'বা ঠিক আছে পিছদিনা ৰাতিপুৱা উলিয়াম বুলি কেতিয়া নাভাবিবা সো 2021ত মোৰ তেনেকুৱা হৈছিলে সো পিছদিনা ৰাতিপুৱা উলিয়াবলৈ মই এডমিট কাৰ্ড উলিয়াবলৈ গ'লোঁ বা তাত এডমিট কাৰ্ড নাই তোমাৰ কাৰেণ্ট আছে নাই যিকেইখনত গৈছোঁ তাত তোমালোকৰ সো পাছপৰ্টটো পাহৰি থাকিলোঁ এডমিট কাৰ্ড ডাউনলোডো কৰা নাই মই সো এনেকুৱা অৱস্থা হৈছে সো তেনেকুৱা নকৰিবা সো আগদিনা ডাউনলোড কৰি ফটো চটো তাত লগাই থৈ দিবা আৰু থামটো ঠিক আছে থামটো তোমালোকে ঘৰতো লগাই নিবা যদি আছে আৰু নহবা তোমালোকে চেণ্টাৰটো পাই যায় আৰু এটা তোমালোকে ইনভিজিলেটৰ প্ৰেজেন্সত চাইন কৰিব লাগে সেইটো চাইন কৰি নিদিবা আৰু কিবা এটা ধৰি লোৱা তোমালোকে আধাৰ কাৰ্ড বা কিবা এখন আইডেণ্টি কাৰ্ড লৈ যাবা তোমালোকৰ আইডেণ্টি প্ৰুফৰ কাৰণে সো ড্ৰেছ কোড একো নাই নিজৰ নৰ্মেল ড্ৰেছ পিন্ধি যাব পাৰিবা সো নিৰ্দিষ্ট সময় আগতে যাব পাৰিলে কাৰণ তোমালোকৰ বহুত বতৰ বেয়া চলি আছে সো সেইকাৰণে বহুত জেগাত হয়তো গছ চছ পৰি যাবলৈ হ'লেতো কথাই বেয়া হৈ যাব সো সেইকাৰণে যিমান পাৰা আগত যাবলৈ চেষ্টা কৰিবা বিকজ তোমালোকৰ এটা ষ্টুডেণ্টৰ কাৰণে এক্সামটো তোমালোকক এতিয়া কেঞ্চেল কৰাই নিদিয়ে সেইটো মনত ৰাখিবা আৰু কি হেৰি মনত ৰাখিবা সো টোক্কাটো তোমালোকক মই কৈছোঁ সো একদিনত তোমালোকে যদি ভাবা যে মই টোক্কা টেকনিক দি দিম কি অপশ্যন গোটেইকেইটা মাৰি দিয়া বি মাৰি দিয়া সো সেইবিলাক মই নকওঁ কাৰণ সেইবিলাক মই ৰিস্কটো নলওঁ মই কৰাও নাই সো মই একদম পূৰা ৰাইটে পঢ়ুৱাই আহিছোঁ আৰু তেনেকৈ তোমালোকৰ যদি যিবিলাকে পঢ়িছা তেনেকৈ তোমালোকে পঢ়াবিলাকে পাৰিবা সো এদিনত তোমালোকে CWE ইনক যদি ভাবিছা দুদিনত টোক্কা টেকনিক শিকি পেলাই CWE ক্ৰেক কৰিম সো এইটো একদম ইম্পচিবল কথা ঠিক আছে সো দুদিনত টোক্কা টেকনিকৰ দ্বাৰা CWE ক্ৰেক কৰিব নোৱাৰা ৰিচেণ্ট এটা মাৰ্কছ আনিব পাৰিবা বা তোমালোকে AEC JEC টপ কলেজ কেতিয়াও তোমালোকে আনিব নোৱাৰা আৰু যিবিলাকে পঢ়ি আছা সো যিমানেই তোমালোকৰ লেভেল নহওক ধৰি লোৱা তোমালোকে HSত কম আছিলে তোমালোকৰ মেট্ৰিকত কম আছিলে বা তোমালোকৰ আগৰ ফেইল পাই আহিছা JEE মেইনছত তোমালোকে কম পাৰ্চেণ্টাইল আহিছিলে তো JEE মেইনছত যিবিলাক কম পাৰ্চেণ্টাইল আহিছে 50 আহিছে 60 আহিছে 70 আহিছে সব মেটাৰ নকৰে ঠিক আছে JEE মেইনছত বহুত কথা থাকে শ্বিফ্টৰ লগত কথা থাকে তোমালোকৰ শ্বিফ্ট কোনটো শ্বিফ্টত কোনটো কেনেকুৱা লেভেলত পেপাৰ আহিছে আৰু তোমালোকৰ কম্পিটিশ্যনো বহুত বাঢ়ি গৈছে JEE ঠিক আছে সেইকাৰণে JEE লগত তোমালোকে নিজৰ CWEটো বেয়া নকৰিবা যিবিলাকে হয়তো মন বেয়া লাগি আছে যে CWE বেয়া হ'ল JEE মেইনছ বেয়া হৈ গ'ল ড্ৰপ ইয়েৰত কমিহে গ'ল পাৰ্চেণ্টেজ সো একো চিন্তা কৰিব নালাগে সো CWE তোমালোকক সেইটো চান্স দিব ঠিক আছে ছেকেণ্ড চান্স সো সেইটো তোমালোকে উঠাব লাগিব আৰু পেপাৰখন তোমালোকে কেনেকৈ এটেম্প কৰিব পাৰিবা সো পেপাৰখন প্ৰথম কথা তোমালোকে নিৰ্দিষ্ট সময় আগতে তোমালোকক ফিজিক্স কেমেষ্ট্ৰি মেথছ সো নিৰ্দিষ্ট সময় তোমালোকক 5-10 মিনিট আগত হয়তো তোমালোকক পেপাৰখন দি দিব চিল মৰা থাকিব ঠিক আছে সো যিবিলাকে ড্ৰপাৰ আহে তেওঁলোকে জানাই সো চিল মৰাৰ পিছত তোমালোকৰ OMR আহিব আৰু OMR যিবিলাকে ফিল কৰা নাই সো তেওঁলোকে মনত ৰাখিবা সো OMRত তোমালোকৰ এখন চিট দিয়া থাকিব ঠিক আছে এনেকুৱা এখন কাগজ দিয়া থাকিব য'ত তোমালোকৰ কুৱেশ্যন নম্বৰ 1 2 3 ... তেনেকৈ কৰি পেলাই তোমালোকৰ 120টা কুৱেশ্যন থাকিব ঠিক আছে 119 118 সো 1 2 3 4 সো তেনেকৈ তোমালোকৰ 120টা কুৱেশ্যন থাকিব সো 120টা কুৱেশ্যনৰ প্ৰতিটোতে তোমালোকৰ এনেকুৱা তোমালোকৰ 4টা বক্স দিয়া থাকিব বুল দিয়া থাকিব সো বহুতে দিছা সো গম পোৱা বা বহুতে গম নাপায় সেইকাৰণে কৈ দিছোঁ সো তোমালোকে এনেকুৱা 4টা অপশ্যন দিয়া থাকিব যোনটো এইটো A অপশ্যন লৈ লোৱা এইটো B অপশ্যন এইটো C অপশ্যন এইটো D অপশ্যন ঠিক আছে সো ইয়াত তোমালোকে কি কৰিবা ধৰি লোৱা তোমালোকৰ B অপশ্যনটো হ'ল সো লাহে লাহে তোমালোকে এইটো ব্লেক পেন লৈ যাবা পাৰিলে ব্লেক পেনটোৱে বেছি ভাল সেইকাৰণে ব্লেক পেন নিবা সো ব্লু পেন লিখা থাকে বাট ব্লু পেনতকৈ তোমালোকৰ ব্লেক পেনটো বেছি প্ৰিফাৰ হয় ঠিক আছে সো সেইকাৰণে ব্লেক পেন লৈ যাবা আৰু তোমালোকে পেপাৰ কোডটো চাই ল'বা ঠিক আছে সো ছেট বেলেগ বেলেগ থাকে ঠিক আছে ছেট A ছেট B ছেট C ছেট D সো পেপাৰখনৰ ষ্টাৰ্টিঙত তোমালোকৰ লিখা থাকিব ঠিক আছে তোমালোকৰ যেতিয়া ৰোল নাম্বাৰ ফিল কৰিবলৈ হ'ল তাতো তোমালোকৰ এনেকুৱা তোমালোকৰ হেৰি থাকিব বল দিয়া থাকিব ধৰি লোৱা তোমালোকৰ 2103 ঠিক আছে সো এনেকুৱা তোমালোকৰ ৰোল নাম্বাৰ সো 2 মানে কি 2 নম্বৰ বলটো তোমালোকে ৰাউণ্ড কৰিবা 1 মানে কি 1 নম্বৰটো 0 মানে কি 0 নহয় ধৰি লোৱা 2 3 সো 2 আৰু এইটো 3 সো তেনেকৈ তোমালোকে ফিল কৰিব লাগিব আৰু তোমালোকে ধৰি লোৱা ছেট কোনটো ধৰি লোৱা তোমালোকৰ ছেট A নে B নে C সো ইয়াতো তোমালোকৰ গোল চিন দিয়া থাকে ধৰি লোৱা তোমালোকৰ পেপাৰখনৰ ফ্ৰণ্ট পেজত লিখা থাকিব ছেট B নে C সো সেইটো মতে তোমালোকে ছেট B সো এইবিলাক
পৰীক্ষাত কৈ দিব হ'লেও মই তোমালোকক অভাৰভিউ এটা দি দিছোঁ কেনেকৈ পেপাৰখন আহিব যিবিলাকে তোমালোকে ফাৰ্ষ্ট টাইম দিছা পেপাৰ ড্ৰপাৰবিলাকেতো জানাই কেনেকৈ দিয়ে চ' নেক্সট আহিলে তোমালোকৰ পেপাৰখন খেলি মেলি নকৰিবা ঠিক আছে ইয়াত তোমালোকে ফাৰ্ষ্টতে ফিল নকৰিবা এখন ফাৰ্ষ্টতে তোমালোকে এখন দি দিব চ' এখন প্ৰথমতে ফিল নকৰিবা প্ৰথমতে পেপাৰত টিক কৰা ঠিক আছে পেপাৰত টিক কৰা লাষ্টৰ বা তোমালোকে এখন বোলে কৰি হ'ল মাজে মাজে তোমালোকে বোলে 15-20টামান কৰিলোঁ তাৰপিছত ফিল কৰি গৈ থাকা বা তোমালোকে ইয়াত বোলে এইটো কুৱেশ্যন পাৰিলোঁ 1 নম্বৰটো ডাইৰেক্ট ইয়াতে ফিল কৰি গ'লোঁ চ' অলপ তেতিয়া মানে অলপ যদি পটককৈ পিছত তোমালোকে মনত পৰিলে যে এইটো ভুল আছিলে তেতিয়া তোমালোকে এইটো কাৰেকশ্যন কৰিব নোৱাৰো এইটো গ'ল তোমালোকৰ ঠিক আছে এটা কুৱেশ্যনৰ বহুত ভেলু থাকে ঠিক আছে +4 মাৰ্কছ প্ৰতিটো কুৱেশ্যনৰ +4 মাৰ্কছে তোমালোকৰ ৰেংক তোমালোকৰ বহুত ওপৰ নিচে কৰি দিব ঠিক আছে চ' সেইকাৰণে এক নম্বৰত তোমালোকে ভেলু দিব লাগিব 120টা কুৱেশ্যন তোমালোকে দেখাত বহুত লাগিব আৰু ইয়েছ বহুতগাল কুৱেশ্যন 120টা কুৱেশ্যন তোমালোকৰ পেপাৰখনেই ইমান মোটা হয় ঠিক আছে চ' আৰু তোমালোকে প্ৰেক্টিছ কৰিলে এক্সট্ৰা চিট নিদিয়ে লাষ্টৰ ফালে তোমালোকৰ 3-4টামান পেজ দিব আৰু ফ্ৰণ্ট তোমালোকে চাইডে য'তে ত'তে পাৰা মুঠতে উলিয়াবা ধৰি লওক পেপাৰখনৰ চাইডৰ জেগা আছে তাতো লিখিবা কোনো কথা নাই তোমালোক লিখি মেলি যি কোৱা উলিয়াবা মুঠতে এনচাৰ তাৰপৰা আহিলে তোমালোকৰ পেপাৰখন তোমালোকে কেনেকৈ এটেম্প কৰিবা চব নিৰ্দিষ্ট সময়ৰ আগতে কৈছোঁ 5-10 মিনিট আগত তোমালোকৰ পেপাৰখন দিয়া হ'ব ফিজিক্স কেমেষ্ট্ৰি মেথছ ঠিক আছে চ' 3টা চিল মৰা থাকিব চ' চিল খুলিবা চ' চিল খোলাৰ পিছত প্ৰথম কথাটো তোমালোকে এইটো ভাবি ল'বা যে প্ৰথমতে তোমালোকে 15 বা 10-15 মিনিটত তোমালোকে এটা বস্তু গোটেই পেপাৰখন এবাৰ চাবা চাই পেলাই মানে ধৰি লোৱা তোমালোকে কেমেষ্ট্ৰিৰ পৰা ষ্টাৰ্ট কৰিছা চ' মইতো বেছিকেলি কেমেষ্ট্ৰিৰ পৰা ষ্টাৰ্ট কৰিছোঁ যদি মোৰ মেথছ ষ্ট্ৰং ছাবজেক্ট মেথছটো অলপ টাইম দিব লাগে চ' সেইকাৰণে মেথছটোত মই অলপ লাষ্টলৈ থওঁ বা মেথছটো অলপ মই ছেকেণ্ডত কওঁ চ' সেইকাৰণে মেথছটো মই লাষ্টলৈ থওঁ বেছিভাগ কাৰণ তোমালোকে কেমেষ্ট্ৰি স্ক'ৰিং হয় কেমেষ্ট্ৰি তোমালোকে টিক কৰি যাব পাৰিবা ধৰি লোৱা তোমালোকে অপশ্যন A B C অক্সিডেশ্যন ষ্টেট সুধিলে ধৰি লোৱা তোমালোকে নেম ৰিয়েকশ্যনৰ কিবা এটা সুধিছে IUPAC ন'মেনক্লেচাৰ চ' ইজি এনেকৈ টিক কৰি গৈ থাকিব পাৰিবা ঠিক আছে চ' কেমেষ্ট্ৰিৰ পৰা ষ্টাৰ্ট কৰিলে ভাল চ' সেইকাৰণে কেমেষ্ট্ৰি ইজি ছাবজেক্ট হয় স্ক'ৰিং হয় চ' কেমেষ্ট্ৰিৰ পৰা তোমালোকে ধৰি লোৱা তোমালোকে ফাৰ্ষ্ট ৰাউণ্ডত তোমালোকে এনেকুৱা কিছুমান কুৱেশ্যন থাকে পেপাৰখনত যিবিলাক তোমালোকে হয়তো আগতে PA কোৰ্চত কৰিছা আগতে তোমালোকে প্ৰেক্টিছ কুৱেশ্যন কৰিছা আগতে তোমালোকে পঢ়িছা বা চিমিলাৰ টাইপ তেনেকুৱা কুৱেশ্যন থাকে চ' সেইবিলাক তোমালোকে ফাৰ্ষ্ট 10-15 মিনিটত তোমালোকে উঠাবলৈ চাবা ইজি কুৱেশ্যনবিলাক চবতকৈ ধৰি লোৱা তোমালোকে প্ৰথম ৰাউণ্ডতে তোমালোকে 15টা কুৱেশ্যন গোটেই পেপাৰখনত উঠাই দিলা ঠিক আছে 5-10 মিনিটতে 60 মাৰ্কছ তোমালোকৰ আহিয়ে গ'ল 60 মাৰ্কছ চ' এইটোৱে তোমালোকৰ কনফিডেঞ্চ বঢ়াব ঠিক আছে কনফিডেঞ্চ বঢ়াই দিব চ' তাৰপিছত তোমালোকে নেক্সট ৰাউণ্ডত আকৌ ষ্টাৰ্ট কৰিলা ছেকেণ্ড ৰাউণ্ডত তোমালোকে অলপ যিবিলাক ট্ৰাই কৰিলে পাৰিবা চ' তেনেকৈ উঠালা চ' উঠাই পেলাই তোমালোকে কেমেষ্ট্ৰি তাৰপিছত ফিজিক্স তাৰপিছত নেক্সট মেথছ ষ্টাৰ্ট কৰিবা ঠিক আছে চ' মেথছত অলপ টাইম দিব লাগে কিছুমান কুৱেশ্যন চ' মেথছৰ সেইকাৰণে অলপ টাইমটো বচাবা কেমেষ্ট্ৰি আৰু ফিজিক্সৰ পৰা ঠিক আছে চ' মেথছত অলপ বেছিকৈ টাইম দিব লাগিব সেইটোৰ প্ৰতি গুৰুত্ব দিবা আৰু যদি তোমালোকে টোক্কা মাৰিবলগীয়া আছে ঠিক আছে টোক্কা মাৰিবলৈ মই এটা কৈ দিছোঁ ঠিক আছে মেথছত যদি তোমালোকে টোক্কা মাৰিবলগীয়া আছে চ' এনেই তোমালোকে চল্ভ কৰিলে কৰিব পাৰা ঠিক আছে কিন্তু যদি মই কৈছিলোঁ যে 10টা টোক্কা তোমালোকে পেপাৰখনত মাৰিব পাৰা 10টা টোক্কাৰ ভিতৰত 0টো অলপ চান্সটো বেছি থাকে ঠিক আছে চ' সেইকাৰণে 0 যদি দেখা অলপ মাৰি দিবা আৰু ঠিক আছে যেতিয়া বিয়োজনৰ 0 আছে 0 লগাই দিবা আৰু চ' এনেকুৱা তোমালোকৰ অহা থাকে আৰু ধৰি লোৱা তোমালোকে কেতিয়াবা ধৰি লোৱা তোমালোকক দিয়া আছে 354 কেলভিন to 126 কেলভিন 100 কেলভিন বা 256 কেলভিন ধৰি লোৱা এনেকুৱা কিন্তু 4টা টেম্পাৰেচাৰ দিয়া আছে সুধিছে যে হুইচ ইজ বেষ্ট কিবা এটা ধৰি লোৱা তোমালোকে সুধিছে হুইচ ইজ লিকুইফাই ফাৰ্ষ্ট বা তেনেকুৱা ধৰি লোৱা ইয়াত তোমালোকৰ 2টা অপশ্যন থাকিব ঠিক আছে ইয়াত তোমালোকে টোক্কা যদি মাৰা ইয়াত তোমালোকৰ 2টা অপশ্যন থাকিব ধৰি লোৱা হুইচ ইজ লিকুইফাই ফাৰ্ষ্ট A B C D 4টা টেম্পাৰেচাৰ দিয়া আছে তোমালোকে হুইচ ইজ লিকুইফাই ফাৰ্ষ্ট হয়তো আটাইতকৈ বেছি টেম্পাৰেচাৰটো হ'ব আটাইতকৈ ল' টেম্পাৰেচাৰটো হ'ব মাজৰ টেম্পাৰেচাৰটো হ'ব নোৱাৰে কেতিয়াও চ' সেইকাৰণে কি কৰিবা এইটো অপশ্যনত 2টা অপশ্যন থাকে আটাইতকৈ ডাঙৰ টেম্পাৰেচাৰটো উঠাবা আৰু আটাইতকৈ সৰু টেম্পাৰেচাৰটো উঠাবা আৰু তাৰ ভিতৰত এটা টিক কৰি দিবা ঠিক আছে যদি তোমালোকে নাজানা ঠিক আছে ধৰি লোৱা এইটো জানা তোমালোকে ধৰি লোৱা অলুগুটি মাৰিবা আৰু লগাই দিবা যোনটোত মন যায় ধৰি লোৱা তেনেকুৱা যদি দিয়া থাকে হুইচ ইজ বেষ্ট যদি 50% চান্স থাকে তাত সেইকাৰণে চান্সটো বেছি থাকে শুদ্ধ হোৱা তাৰপিছত আহিলে তোমালোকৰ চ' ফিজিক্স কেমেষ্ট্ৰি মেথছ চ' এইটো হেৰি কৰিবা তোমালোকে আৰু যিমান পাৰা ঠিক আছে কম হেৰিয়তে কৰিবলৈ চাবা কাৰণ তোমালোকৰ পেজ বেছি নাথাকে পেপাৰখনত চ' পেপাৰখনৰ হেৰিয়ত পালে মানে তোমালোকৰ 4-5টামান পেজ থাকে চ' সেইকাৰণে যিমান পাৰা কৰিবলৈ চাবা আৰু যদি কৈছোঁৱে বাকী তোমালোকক কিমান কুৱেশ্যন এটেম্প কৰিবা কিবা কৰিবা চ' এইবিলাকতো মই আগৰ ভিডিঅ'ত কৈছোঁৱে চ' সেইকাৰণে লাষ্ট মই এইটো একো ষ্ট্ৰেটেজি বা হেৰি নকওঁ ইয়াত
জাষ্ট তোমালোকে কেনেকৈ কৰিব পাৰিবা সেইটোৰ ওপৰত অলপ বনাই দিছোঁ। চ' কলম লৈ যাবা আৰু কাৰণ তোমালোকৰ ব্লেক পেন এই 2টা 3টা যিমান পাৰা 2টা লৈ যাবা আৰু পেপাৰখনত প্ৰথমতে টিক কৰিবা, ঠিক আছে। সেইটো কথা কৈছিলোঁ আৰু বহুত মজা জাৰ্ণি আছিলে, ঠিক আছে। এবাৰ CW2025 চ' বহুত ভাল লাগিলে আৰু ডু নট গিভ আপ, ঠিক আছে। লাষ্ট তোমালোকৰ 2 days আছে, ডু নট ডিম'টিভেটেড, একো ডিম'টিভেট নহ'বা আৰু যিকেইটা আছে পঢ়া আৰু কৈছোঁৱে যদি তোমালোকে মোৰ ভিডিঅ' চাই আহিছা, যি কৈছোঁ তাক ফ'ল' কৰিছা, একো চিন্তা কৰিব নালাগে। পেপাৰত তোমালোকৰ পৰিবই, কমন পৰিবই আৰু তোমালোকৰ চিমিলাৰ টাইপ কুৱেশ্যন আহিবই, বাট চেম পেটাৰ্ণৰ কুৱেশ্যন, ঠিক আছে। একো চিন্তা কৰিব নালাগে আৰু তোমালোকৰ নেক্সট ঠিক আছে। চ' এয়া আছিলে আমাৰ। চ' লাষ্ট তোমালোকৰ আৰু কেইটামান ভিডিঅ' ষ্ট্ৰাকচাৰ্ছ অফ এটম আৰু তোমালোকৰ মেথছৰ বা ফিজিক্সৰ যদি কিবা কিবি ইম্পৰ্টেণ্ট যদি কিবা কনচেপ্ট থাকি গৈছে, চ' সেইকেইটা এই 2 দিনত কভাৰ কৰি দিবলৈ চাম, ঠিক আছে। চ' এইকেইটাই আছিলে আৰু চ' এইবাৰ বেষ্ট এফৰ্ট দিয়া আৰু এটা ৰিজন আছে, ঠিক আছে। বেষ্ট এফৰ্ট দিয়া আৰু এটা এফৰ্ট আছে মানে তোমালোকৰ ভাবিছোঁ এইবাৰ তোমালোকৰ পৰা বেষ্ট বাৰ্থডে গিফ্ট পাম বুলি, ঠিক আছে। কাৰণ 27 এপ্ৰিল, চ' চেম টু চেম, চ' বাৰ্থডে এণ্ড এক্সাম, চ' সেইকাৰণে এইবাৰ CW2025 ষ্টুডেণ্টৰ কাৰণে মোৰ বেষ্ট এফৰ্ট আছিলে আৰু বহুত ভাল এটা জাৰ্ণি। চ' আশা কৰোঁ 2025 27 এপ্ৰিলত চবৰে পৰা ভাল এটা মেছেজ মই আশা কৰোঁ, ঠিক আছে। ভাল মেছেজ মানে তোমালোকৰ পৰা সেইদিনা যাতে কোৱাহি যে এক্সাম ভাল হ'ল, ইমান ৰেংক আহিব, আণ্ডাৰ 500 আহিব, 1000 আহিব, ইমান মাৰ্কছ পাম। চ' ৰিজাল্ট কেতিয়া আহিব? চ' ৰিজাল্ট তোমালোকে এনচাৰ কি ৰিজাল্ট তোমালোকৰ এক্সাম হ'ল 9টা পৰা 12টা, 9টা পৰা 12টালৈকে হয় ছানডে। চ' 9টা পৰা 12টা তোমালোকে আবেলি 4 PM তোমালোকে অফিচিয়েল এনচাৰ কি পাই যাবা। সন্ধিয়া মানে 6টা বজা 7টা বজাৰ আগত ইমানটোৰ মাজত তোমালোকে অফিচিয়েল এনচাৰ কি পাই যাবা আৰু তোমালোকৰ ৰিজাল্ট আফটাৰ 10 days অফ এক্সামিনেশ্যন, ঠিক আছে। আফটাৰ 10 days অফ এক্সামিনেশ্যন তোমালোকৰ ৰিজাল্ট ডিক্লেয়াৰ হ'ব আৰু নেক্সট তোমালোকৰ 15-20 দিনৰ ভিতৰত তোমালোকৰ কাউন্সেলিং ষ্টাৰ্ট হৈ যাব, ঠিক আছে। চ' সেইকাৰণে বহুত কাউন্সেলিং প্ৰচেছতো তোমালোকৰ 2-3 মাহমান 1-2 মাহমান লাগি যায়, ঠিক আছে। কাউন্সেলিং প্ৰচেছতো ফাৰ্ষ্ট কাউন্সেলিং, ছেকেণ্ড কাউন্সেলিং, থাৰ্ড কাউন্সেলিং। চ' সেইকাৰণে প্ৰতিটো যেতিয়া তোমালোকে ফাৰ্ষ্ট কাউন্সেলিঙত যেতিয়া তোমালোকে ভাল ৰেংক আহিব আণ্ডাৰ 500 1000, চ' তোমালোকে ভাল লাগিব ন। চ' সেইকাৰণে তোমালোকে এতিয়া এইবোৰ নাভাবিবা যে ৰিজাল্ট বহুত আহিব পেনিক হৈ নাযাবা, ঠিক আছে। চ' সেইকাৰণে তোমালোকে যি পঢ়িলা যি কৰিলা ৰিভাইজ কৰা এইকেইদিন আৰু নিজৰ 100% দি দিয়া, ঠিক আছে। যিমান যি পঢ়িলা ইয়াতকৈ বেছি মানে তুমি একো কৰিব নোৱাৰা, সেইটো হেৰিয়ত তোমালোকে ভাবা আৰু একো কৰিব না। চ' আৰু নিজতকৈ কনফিডেঞ্চ কেতিয়াও ডাউন নকৰিবা, ঠিক আছে। নিজক মানে কেতিয়াও ধৰি লোৱা ই মোতকৈ বেছি চোকা, ই মোতকৈ এইবিলাক একো নাভাবিবা, নিজৰ বেষ্ট দিয়া, ঠিক আছে। আৰু তোমালোকে এক্সাম ভালকৈ দিয়া আৰু এয়া আছিলে আৰু বেছি ক'বলগীয়া নাই, বিকজ অলৰেডি মই বহুতখিনি আগত ফিজিক্স কেমেষ্ট্ৰি মেথছ আৰু তোমালোকৰ টাইমো ইমান মই ৱেষ্ট কৰি থাকিবলৈ বিচৰা নাই। চ' নেক্সট ষ্ট্ৰাকচাৰ অফ এটম মই ভিডিঅ' আপলোড দিম। চ' তাৰ কাৰণে মই প্ৰিপেয়াৰ কৰিব লাগে, চ' মানে বনাই ভিডিঅ'টো শ্বুট কৰিব লাগে। চ' নেক্সট তোমালোকৰ ফিজিক্স কেমেষ্ট্ৰি চাওঁ দিব পাৰোঁ নেকি। চ' এইকেইটাই আছিলে আৰু তোমালোকৰ কিবা যদি ডাউট আছে সুধিব পাৰা আৰু যিবিলাকৰ ধৰি লোৱা এডমিট কাৰ্ড ভুল আহিছে, এইবিলাক তোমালোকে মেইল টু ফিমেল আহিলে, কিছুমানৰ গভাৰ্ণমেণ্ট স্কুল দিছিলা কিবা দিছিলা, চ' এটাই ক'ম যে তোমালোকে আজটোত এটা মেইল কৰি থৈ দিয়া, বাকী তোমালোকৰ একো চিন্তা কৰিব নালাগে, ঠিক আছে। কাৰণ কাৰেকশ্যন উইণ্ড' যেতিয়া খোলা নাই, চ' তোমালোকক কেতিয়াবা তোমালোকৰ লেপটপৰ প্ৰব্লেমৰ কাৰণেও হয়তো ভুল হৈ যাব পাৰে, চ' সেইটো এটা তোমালোকৰ ৰিজন। চ' সেইকাৰণে একো চিন্তা কৰিব নালাগে, ঠিক আছে। সেইবিলাক চব কাউন্সেলিং প্ৰচেছত ঠিক হৈ যাব আৰু যিবিলাকে চিন্তা কৰিছিলে একো চিন্তা কৰিব নালাগে, ঠিক হৈ যাব এইবিলাক। আৰু এইকেইটাই আছিলে। চ' কিবা যদি প্ৰব্লেম আছে তোমালোকে কমেণ্ট বক্সত সুধিব পাৰা, ঠিক আছে। এডমিট কাৰ্ডৰ কথা নুসুধিবা হা, কি আছিলে মেল ফিমেল কিবা কিবি হৈ গ'ল, সেইবিলাক মই কৈ দিছোঁ এতিয়া আৰু বেলেগ একো নাই। চ' থেংক ইউ। আৰু নেক্সট যিকেইটা ভিডিঅ' আছে, চ' লাষ্ট এইকেইদিন যিকেইটা ভিডিঅ' আছে সেইকেইটা মিছ নকৰিবা, ঠিক আছে। নতুন নতুন কনচেপ্ট নহয় ভিডিঅ', চ' এবাৰ চালে তোমালোকে ভিডিঅ'কেইটা পাৰিবা। চ' থেংক ইউ।